আশা মানে আশাৰতো সীমা নাই। মই প্ৰথমে কৈছো যে মই একচুৱেলি বিলাসীপাৰা ৰাইজৰ মই নেতা হ'ব বিচাৰো। মই বিলাসীপাৰা ৰাইজৰ সন্তান হিচাপে মই আশীৰ্বাদ বিচাৰিছো যে মানে দ্ৰুত গতিত যাতে এই বিলাসীপাৰা সমষ্টিখন মানে গোটেই অসমত যাতে জাকত জিলিকীয়া হয় তাৰ বাবে দিন ৰাতি চেষ্টা কৰিম। আৰু বিশেষকৈ আপোনাৰ ধৰক আজি যদি বিলাসীপাৰাখন চায় এটা এটা ভাষ্ট এৰিয়া, ভাল এটা হস্পিটেল তেনেকুৱা নাই, যদিও আছে সাফিচিয়েণ্ট এই মেটেৰিয়েলছখিনি নাই। আজি ধৰক ICU এটা খুব প্ৰয়োজন হৈছে আমাৰ ইয়াত, মানে কোনো এইটো মানে বস্তু মানে ডিষ্ট্ৰিবিউচন নকৰে। আৰু মই আপোনাৰ চেনেলৰ জৰিয়তে যিহেতু আমাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় কৈ থাকে আৰু তেওঁলোকৰ এজেণ্ডাও এইটো আছে, সবকা সাথ সবকা বিকাশ বুলি কৈ থাকে। তো মই আপোনাৰ চেনেলৰ জৰিয়তে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই অনুৰোধ জনাইছো যে আমাৰ বিলাসীপাৰাত এটা ICU খুব প্ৰয়োজন আছে। গতিকে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ এই বিলাসীপাৰা এইখিনি মানে ৰাইজৰ কাৰণে যদি সুবিধা কৰি দিব পাৰে আমি চিৰকৃতজ্ঞ হৈ থাকিম। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যদি নকৰে আৰু অনাগত দিনত যদি আমাৰ কংগ্ৰেছ চৰকাৰ আহে, মই বিধায়ক হওঁ বা নহওঁ এইটো ৰাইজে সিদ্ধান্ত ল'ব, কিন্তু মই আপ্ৰাণ চেষ্টা কৰিম। আৰু ইয়াতে আৰু বহুতখিনি যেনেকুৱা ৰাস্তা ঘাটৰ কথা আছে, এডুকেশ্যনৰ কথা আছে, হেল্থৰ কথা আপুনি ক'লে, সেইখিনিত আপুনি কি ক'ব? আজি আমাৰ ল'ৰাবিলাকৰ খেলাৰ নিচিনা ভাল এটা জাগা নাই, প্লেটফৰ্ম এটা নাই। সেইখিনি আমি চিন্তা চৰ্চা কৰিব লাগে। সেইকাৰণেতো আমাক যুৱক চামক একত্ৰিত কৰিব লাগিব। আমাৰ নতুন প্ৰজন্মই কি বিচাৰে? আজি আমাৰ জ্যেষ্ঠসকলক আপোনালোকে চাব যে আমাৰ জ্যেষ্ঠসকলৰ মৰ্ণিং ৱাক কৰাৰ এটা প্লেচ নাই। সঁচা। এইবিলাকো চাব লাগিব। বিভিন্ন কাম কৰিবলগীয়া আছে আৰু কংগ্ৰেছ দল আহিলে বিজেপি চৰকাৰে যিখিনি কাম কৰা নাই সেইখিনি আমি পূৰ্ণ কৰিম। কংগ্ৰেছৰতো সদায় এটাই প্লান থাকে, সম উন্নয়ন, শিক্ষা, স্বাস্থ্য। আমাৰ যিহেতু ধুবুৰীখন মানে কৃষি প্ৰধান এলেকা, কৃষিৰ প্ৰতি আমি নিশ্চয় গুৰুত্ব দিম আৰু এইটো কংগ্ৰেছৰ আইডিয়লজিত আছেই। গতিকে প্লান বহুত আছে। এইকাৰণে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া আৰু সোনিয়া গান্ধী ডাঙৰীয়ানীয়ে আমাৰ নতুন প্ৰজন্মৰ মানে আমি অসমৰ হাৰ্টথ্ৰব বুলিও ক'লে ভুল নহ'ব, অসমৰ গৌৰৱ আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিছে। তো আপুনি এবাৰ প্ৰাৰ্থী আপুনি, চ' বিলাসীপাৰা 10 নং বিলাসীপাৰা 92 সমষ্টিৰ কাৰণে আপুনি কি ডেভেলপমেণ্টৰ কথা আপুনি চিন্তা কৰিছে, যোনটো আমি আপোনাৰ পৰা এক্সপেক্ট কৰিব পাৰোঁ? আপুনি প্ৰথম কথা হ'ল শিক্ষা, কাৰণ এটা জাতি, এটা অঞ্চল, এটা সমষ্টিত শিক্ষাৰ যদি আমি সঠিক হাৰত আমাৰ উঠি অহা প্ৰজন্মক আমি যদি শিক্ষা দিব নোৱাৰোঁ, তেতিয়াহ'লে এই অঞ্চলটো, এই আমাৰ সমষ্টিটো কেতিয়াও আমি উন্নয়ন হ'ব নোৱাৰে। আৰু যাৰ কাৰণে শিক্ষাই হ'ব আমাৰ প্ৰধান গুৰুত্বপূৰ্ণ, মই গুৰুত্ব দিম। কাৰণ মই কৈছোঁ যে আজি অসমৰ বিভিন্ন প্ৰান্তত আমি যিটো দেখোঁ, আজি মেট্ৰিকৰ ৰেজাল্ট যেতিয়া দিয়ে, হায়াৰ ছেকেণ্ডেৰী ৰেজাল্ট দিয়ে, আমাৰ BA ৰেজাল্ট দিয়ে, BSc ৰেজাল্ট দিয়ে বা BCom ৰেজাল্ট দিয়ে, বা বিভিন্ন যেতিয়া ৰেজাল্ট দিওঁ আমাৰ বেলেগ জিলাৰ তুলনাত আমাৰ ধুবুৰীৰ যিটো ৰিজাল্ট, আমি ক'ৰবাত যিমান হাৰত আমি ঐতিহাসিক অঞ্চল হিচাপে, ঐতিহাসিক স্থান হিচাপে যিমান হাৰত আমি পাব লাগিছিলে, হাৰটো এডুকেশ্যন লেভেলত অলপ কম আছে। আমি কোচিঙৰ জৰিয়তে হওক, এৱাৰনেছৰ জৰিয়তে হওক, শিক্ষাৰ যিখিনি সা সুবিধা লাগে, প্ৰথম মোৰ সেইটোৱেই লক্ষ্য আৰু উদ্দেশ্য নিশ্চিতভাৱে হ'ব। দ্বিতীয়তে মই ক'লোৱেই যে মই শান্তি মোৰ প্ৰধান কাম্য হ'ব। আমাৰ ল'ৰা আজি নিবনুৱা যুৱক বহুত আছে। আজি আমাৰ কেৰেলা কওক, হায়দৰাবাদ কওক, দিল্লীত কওক, বহিৰাজ্যত কৰ্ম বিচাৰি আমাৰ বিলাসীপাৰা সমষ্টিৰ যুৱ বন্ধুসকলে বা আমাৰ ৰাইজে তাত বাহিৰত যায়। গতিকে স্থানীয়ভাৱে বিভিন্ন আমাৰ ক্ষুদ্ৰ ইণ্ডাষ্ট্ৰী, ক্ষুদ্ৰ ব্যৱসায়, তাত আমি সহায় সহযোগ কৰাৰ কাৰণে মই কাম কৰিম। আৰু এটা বিষয় আমাৰ খুব চৰৰ উপদ্ৰৱ বৃদ্ধি পাইছে। গতিকে গৰু চৰ এতিয়া যিজন আমাৰ শ্ৰদ্ধাৰ খেতিয়ক বন্ধু আছে, কৃষক আছে, মই এগৰাকী সাধাৰণ কৃষক পৰিয়ালৰ সন্তান, তো মই গম পাওঁ যে কৃষকৰ কিমান বেদনা থাকে। এতিয়া যেতিয়া গোটেই দিন কাম কৰাৰ পিছত ৰাতি টোপনি যোৱাৰ পিছত ৰাতিপুৱা উঠি যেতিয়া গোহালিত গৰুহাল নেদেখিব, তেওঁ কিমান দুখ পাব। আৰু যাৰ কাৰণে মই অত্যাধুনিক CC কেমেৰা আমাৰ বিলাসীপাৰাৰ চুকে কোণে
সংলগ্ন কৰি আমাৰ আৰক্ষী প্ৰশাসনৰ লগত একেলগে টাই আপ কৰি যাতে আমাৰ চোৰ কক ডকাইত কক এইবোৰ যাতে আমি যাতে দমন কৰিব পাৰোঁ, ধৰিব পাৰোঁ, তাৰ কাৰণে মই নিশ্চিতভাৱে CC কেমেৰা সংলগ্ন কৰিম আৰু অত্যাধুনিক ব্যৱস্থা গ্ৰহণ কৰিম বুলি মই ভাবিছোঁ। মই নিবনুৱা কথা ক'লোঁ, শিক্ষাৰ ক্ষেত্ৰত ক'লোঁ, ক্ৰীড়াৰ দিশত খেল আমাৰ যে আমি যদি শৰীৰ সুস্থ থাকিব লাগে, মন সুস্থ থাকিব লাগে, ক্ৰীড়াত গুৰুত্ব দিব লাগে, গতিকে মই ক্ৰীড়াত গুৰুত্ব প্ৰদান কৰিম বুলি ইতিমধ্যে গম পাইছে যে ক্ৰিকেটে কওক, ভলীবলে কওক, ফুটবলে কওক, মই বিভিন্ন সময়ত ভলীবল বিতৰণ কৰি আহিছোঁ, ফুটবল জাৰ্চি বিতৰণ কৰি আহিছোঁ, ক্ৰিকেটৰ সামগ্ৰী বিতৰণ কৰি আহিছোঁ, ক্লাবসমূহক মই এনকাৰেজ কৰিছোঁ। যে ৰেজিষ্টাৰ ক্লাব কিমান আছে, যে কিমান মই পৰিষদৰ যেতিয়া দায়িত্বত আছিলোঁ আপোনালোকে গমেই পায়, পৰিষদৰ মোৰ পৰা আজি মই ক্ৰীড়াৰ ক্ষেত্ৰত বহুত খৰচ কৰিছোঁ। তো মোৰ সেইকেইটা দায়িত্বত থাকিব। আৰু আমাৰ দল আছে, NDA দল আছে, অগপ বিজেপিৰ নেতৃবৰ্গ আছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয় আছে, সমষ্টিবাসী ৰাইজ আছে, সমষ্টিৰ বিভিন্ন দল সংগঠন আছে। তেখেতসকলৰ পৰামৰ্শ লৈ কেইদৰে আগবাঢ়িবলৈ, কোন কোন ছেক্টৰত ডেভেলপ কৰিব লাগিব, সেই দিশত ৰাইজৰ জনতা জনাৰ্দনৰ আশীৰ্বাদ চিৰনত কৰি মই এই ক্ষেত্ৰত আগন্তুক দিনত আগবঢ়াৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ।